ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰৰ সুবিধাৰ বাবে ইংৰাজী নোটবুকৰ উন্মোচন অনুষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। ধুবুৰী জিলাৰ জ্যেষ্ঠ শিক্ষক আৰু ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হকে নিজেই তৈয়াৰ কৰা নোটবুকৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হকে পৰিচালনা কৰা অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে ইংৰাজী বিষয় শিক্ষক ৰবিউল ইছলাম মণ্ডল আৰু ধুবুৰী আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ মনোৱাৰ হুছেইন আৰু আন কেইবাগৰাকীও অতিথি আটাইকেইজন অতিথিৰ উপস্থিতিত নোটবুকখনৰ উন্মোচন কৰি ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰা হয়। ইপিনে 2 শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত অতিথি মনোৱাৰ হুছেইন আৰু ৰবিউল ইছলামে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি উৎসাহিত কৰিবলৈ উপদেশমূলক বক্তব্য আগবঢ়ায়। নমস্কাৰ, মই ফয়জাল হক, ধুবুৰী গাৰ্লছ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ IC প্ৰিন্সিপাল। আজি আমাৰ সৰু এটা প্ৰগ্ৰাম হৈ গ'ল, য'ত মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টৰ বাবে এখন গাইড বুক লিখিছোঁ আৰু গাইড বুকটো আমাৰ ইংলিছৰ যিটো প্ৰজ, পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী ৰিডিং অৰ্থাৎ ফ্লেমিংগ আৰু ভিষ্টাছ, য'ত ফ্লেমিংগৰ পৰা 30 মাৰ্কছ আৰু ভিষ্টাছৰ পৰা 15 মাৰ্কছ ইয়াত কুৱেশ্যন ছেট কৰা হয়। সেই টোটাল 45 মাৰ্কছৰ ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে এখন গাইড বুক আমি এইটো লিখিছোঁ আৰু আজি সেইটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। ইয়াত আমাৰ আজমল ছিনিয়ৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল তথা আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট HS এক্সাম বৰ্ডৰ ছেক্ৰেটাৰী, মেম্বাৰ ছেক্ৰেটাৰী ৰবিউল ইছলাম ছাৰ, এই দুগৰাকী কৃতি শিক্ষকে এই কিতাপখন উন্মোচন কৰিলে। আমি আশা ৰাখিছোঁ কিতাপখন ছাত্ৰ-ছাত্ৰীৰ উপকাৰত আহিব, খুবেই উপকাৰত আহিব এইখন কিতাপে। আৰু এখন নিৰ্ভৰযোগ্য গাইড বুক ছাত্ৰ-ছাত্ৰীৰ কাৰণে লাগে আৰু কেৱল তেওঁলোকে হয় ইংলিছ তেনেকুৱা গাইড বুক মই কোৱা নাই, এইখনেই একমাত্ৰ গাইড বুক এভেইলেবল আছে মাৰ্কেটত। তথাপি ইয়াত যথেষ্ট কেয়াৰ লোৱা হৈছে, আনচাৰবোৰ ঠিক কিদৰে লিখিব লাগে সেই কথাও ভাবা হৈছে, কাৰণ আমি এইটো প্ৰফেশ্যনৰ লগতে জড়িত আছোঁ আৰু সেই কথা চিন্তা কৰি কিতাপখন লিখিছোঁ। আৰু ধুবুৰীবাসী যিসকল ছাত্ৰ-ছাত্ৰী আছে, আমি অনুৰোধ জনাইছোঁ কিতাপখন যদি তেওঁলোকে পঢ়ে নিশ্চয় উপকাৰত আহিব। এইখিনিয়ে মোৰ ক'বলগীয়া।